নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ জব ইনফৰমেশ্যন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ফ্ৰেণ্ড আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। অসম চৰকাৰৰ স্বাস্থ্য বিভাগত প্ৰায় ভালেখিনি পষ্ট মুকলি কৰা হৈছে আৰু কি পষ্ট মুকলি কৰা হৈছে আৰু কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই পষ্টসমূহ মুকলি কৰা হৈছে আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকক এই ভিডিঅ'টোত আপোনালোকক সবিশেষ ডিটেইলছ জনাম। এডুকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব আৰু এই পদবিলাকত এপ্লাই লাষ্ট ডেট কেতিয়া আৰু সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ফ্ৰেণ্ড, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ফ্ৰেণ্ড, তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেণ্ড, বলক এতিয়া আমি পলম নকৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ NHM হেল্থ মিছন অৰ্থাৎ নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা কিছু পষ্ট মুকলি কৰা হৈছে আৰু এই পষ্টখনে যিটো অৰ্গেনাইজেশ্যন নেম সেইটো হৈছে নেশ্যনেল হেল্থ মিছন, চমুকৈ ইয়াক NHM বুলি কোৱা হয়। আৰু ফ্ৰেণ্ডছ, ইয়াত বহুতো পষ্ট মুকলি কৰা হৈছে, ভেৰিয়াছ পষ্ট মুকলি কৰা হৈছে আৰু এই পষ্টবিলাকত এপ্লাই কৰিব বিচাৰে যদি আপোনালোকে অনলাইন মোডত আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। জব কেটেগৰী যিটো আছাম ষ্টেট গভৰ্ণমেণ্ট জব হয়, এইটো অসমৰ গভৰ্ণমেণ্ট জব হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ইয়াত চাবলৈ যাওঁ ইয়াত বহুতো ধৰণৰ পষ্ট আপোনালোকে দেখিবলৈ পাব, বিভিন্ন পষ্ট আছে। যদি আপোনালোকক এই পষ্টবিলাকৰ বিষয়ে আপোনালোকক কওঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো বহুত দীঘল হৈ যাব, কিয়নো ইয়াত বহুতো পষ্ট আছে আৰু বহুতো এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে পষ্ট ৱাইজ। তো আপোনালোকক মই ইয়াত দেখুৱাই দিছোঁ যে ধৰি লওক ইয়াত ICU টেকনিচিয়ানৰ কাৰণে প্ৰায় 33টা পষ্ট আছে আৰু OT টেকনিচিয়ানৰ কাৰণে প্ৰায় 33টা পষ্ট আছে ফ্ৰেণ্ডছ। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব যে প্ৰায় আপোনালোকৰ 234টা টোটেল পষ্ট মুকলি কৰা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। তো ফ্ৰেণ্ডছ, যদি আপোনালোকক এই ভিডিঅ'টোত গোটেইখিনি পষ্টৰ বিষয়ে আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো ফ্ৰেণ্ড, আপোনালোকে এটা কাম কৰিব, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে যাব, যাই গ'লে আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ ফুল এডভাৰটাইজমেণ্টত আপোনালোকে ডিটেইলছখিনি দিয়া আছে। তাত গৈ আপোনালোকে সবিশেষ আপোনালোকে চাব পাৰিব কিমান পষ্ট আছে, ক'ত কিমান পষ্ট আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে আপোনালোকে সবিশেষ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত আপোনালোকে যাই কিনে চাব পাৰিব। তো ফ্ৰেণ্ড, আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে OT টেকনিচিয়ানৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত 10+2 অৰ্থাৎ হাই ছেকেণ্ডাৰী পাছ বিচাৰিছে। লগতে আপোনালোকৰ OT টেকনিচিয়ানৰ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনালোকে যদি ICU টেকনিচিয়ান এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াত আপোনালোকৰ হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব, লগতে আপোনালোকৰ ICU টেকন'লজিৰ আপোনালোকৰ ডিপ্ল'মা থাকিব। অথবা আপোনালোকে যদি BSc ডিপ্ল'মা আপোনালোকে চাৰ্কুলেটেড কেৰিয়াৰ টেকন'লজিৰ পৰা আছে আপোনালোকে তেনেহ'লে এই পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে পষ্ট দেখিবলৈ পাব আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে বিভিন্ন ধৰণৰ দেখিবলৈ পাব। তো ফ্ৰেণ্ড, যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ড, এই পদবিলাকৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যিটো এপ্লাই কৰা লাষ্ট ডেট সেইটো হৈছে 25 মাৰ্চ। আপোনালোকে 25 মাৰ্চলৈকে ফ্ৰেণ্ডছ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।